ভাল আজি চাপাগুৰি প্ৰাইমাৰী অফিচত চাপাগুৰি অঞ্চল আৰু বাহিৰৰ যিখিনি আমাৰ বুদ্ধিজীৱী গাৰ্জেন সকলৰ লগত আমাৰ এটা ভাৱ বিনিময় হৈছে মানে সকলোৰে মানে একে কথা যে মানে বিশেষভাৱে ভোট দিব লাগে খুব ভাল হৈছে আৰু অকল এইটো নহয় বিভিন্ন ঠাইত আমাৰ কাজিৰঙা সমষ্টিত আমি দেখিছোঁ বহুত মানুহে বহুত পাব্লিক বিভিন্ন জাতি গৈছে মানে বিশেষভাৱে ভোট দিবৰ কাৰণে আগুৱাই আহিছে আপনার বিরুদ্ধে আছে ইউপিপিএলৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম তেওঁক কিদৰে প্ৰতিহত কৰিব আমাৰ যিখিনি এতিয়া পাব্লিক আহিছে যেটো আমি দেখিছোঁ প্ৰত্যেকটো মানে এইটোৱে হ'ব আমি 100% জিতিম এইটোতো হ'ল না পাব্লিকে ৰায় দি আছে এইখিনি চন্দন ব্ৰহ্মৰ সৈতে আপোনাৰ ব্যৱধান কিমান হ'ব 4,000 প্লাছ ব্যৱধান 4,000 প্লাছ আমি জিতিম কাৰণ আমাৰ যিটো আগৰ মোৰ যিটো ব্যৱধান আছিল তেতিয়া ৰংঘৰ আছিল নহয় আৰু তেতিয়া BTR চুক্তিৰ যিটো উল্লাহ মাল্লা একেবাৰে যেনেকৈ একে ফূৰ্তি মানে মানে কি কৈছে ঘৰে ঘৰে চাকৰি দিম ৭৫,০০০ মানে দিম সকলোকে টকা পইচা দিম নতুন BTR মানে গঠন কৰিলে ইমান হুলুচ তুলুচ তথাপিও আমি কাছাকাছি ৪,০০০ৰ অধিক আমি পদত ৰংঘৰক হেৰুৱাইছোঁ আৰু এই ঢৌটোতো এতিয়া নাই এতিয়া BTCতো মানে কি আছে আৰু BTR চৰকাৰ হিচাপে কি কৰিছে একোৱে কৰা নাই আজি হাজাৰ হাজাৰ মানুহবিলাকে আমাৰ BPF দল যোগদান কৰি আছে অকল বড়োসকল নহয় বিভিন্ন জাতিৰ উচিত যোগদান কৰি আছে ইয়াৰ কাৰণে আমি মানে চিয়'ৰ যে আমি জিতিম মানে এইটো 100%। স্যার আজি মানে আমার কাজলগাঁও সমষ্টির অন্তর্গত চাপাগুড়ির আমার এই অঞ্চলের বুদ্ধিজীৱীখিনি লৈ পেলাই এটা বুদ্ধিজীৱী সভা অনুষ্ঠিত কৰা হৈছিলে আৰু এতিয়া বিভিন্ন ধৰণৰ মত বিনিময় লগতে BTC চুক্তি আৰু BTR চুক্তিৰ পাৰ্থক্যৰ কথা পাৱাৰ এণ্ড ফাংচনৰ কথা আমি ৰাইজক কৈছোঁ আৰু ৰাইজে আজি বুজি পাইছে পৰিৱৰ্তনৰ নামত আমাৰ যিমানখিনি ক্ষমতা আছিলে BTC চুক্তিৰ দ্বাৰা আমি যিমানখিনি ক্ষমতা পাইছিলোঁ 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিব পৰা ডেভেলপমেণ্টৰ কাম কাজ বিভিন্ন কথাবিলাক আমি আজি ৰাইজক জনাই দিছোঁ চ' ৰাইজে আজি বুজি উঠিছে আৰু পুনৰ মানে BPF ক্ষমতা ৰাখাটো সকলোৱে বিচাৰে বুদ্ধিজীৱীসকলেও বিচাৰে আমাৰ সাধাৰণ আমাৰ BTCৰ নাগৰিকসকলেও বিচাৰে কাৰণ পৰিৱৰ্তনৰ নামত আমাৰ ৰাইজে একো পোৱা নাই পৰিৱৰ্তন আজি ফ্লপ শ্ব' হৈ গ'ল ছুইজাৰলেণ্ড বনোৱা নহ'ল ৭৫,০০০ দিয়া নহ'ল খেতিয়ক ৰাইজক একো দিয়া নহ'ল ছাত্ৰ ছাত্ৰীক একো দিয়া নহ'ল ঘৰে ঘৰে চাকৰি দিয়া নহ'ল ডেভেলপমেণ্টৰ কাম কাজ আজি জিৰ' হৈ গ'ল চাপাগুৰি ইয়াতে তেওঁলোকে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স বনোৱাৰ কথা আছিলে চিৰাং জিলাতে এইবিলাকো নহ'ল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত UPPL দলে আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাৰ কাৰণে আজি ৰাইজে পুনৰ মানে BPFৰ চৰকাৰ বিচাৰিছে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত পুনৰ মানে BTCখন মানে চলাটো সকলোৱে বিচাৰে আজি আপোনালোকে শুনিছে আজি সুবাইজাৰত হেলিকপ্টাৰ লৈ পেলে আমাৰ অসমৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰত মানে নামিছিল বহুত দুৰ্ভাগ্যজনক কথা আমাৰ এটা খবৰ আহিছে হেলিকপ্টাৰ চাবলৈ 200জন মানুহ নাই আৰু UG ব্ৰহ্ম ডাঙৰীয়া বোলে 2 ঘণ্টা বহি বহি ৰাইজক ঘৰত মাতি 100-150জন মানুহ মাতি আনি মানে মিটিং কৰিবলগীয়া তেনেকা অৱস্থা আজি ৰাইজে UPPL দলক বিশ্বাস নকৰে গ্ৰহণ নকৰে আৰু UPPL মানে ঠগ বাস কৰা এটা পাৰ্টি ৰাইজক প্ৰতাৰণা কৰা এটা পাৰ্টি বুলি আজি তাৰিখত মানুহে ধৰি লৈছে চ' ইয়াৰ কাৰণে UPPL দলক কোনে মানে ভাল নাপায় ৰাইজে সমৰ্থন নকৰে যিমানখিনি হেলিকপ্টাৰ নানক কিয় বা ডাঙৰ জেট ফাইটাৰ লৈ আহক না তথাপি হেলিকপ্টাৰ চাবখিনিও মানুহ নাহে নিৰ্বাচনী প্ৰচাৰ সভাতো ৰাইজে অংশগ্ৰহণ নকৰে হেলিকপ্টাৰ চাবলৈ মানুহ নাই আজি এনেকা অৱস্থাত UPPL নিৰ্বাচনী প্ৰচাৰ চলাই আছে চ' সেইটো যদি চাই তেওঁলোকে 40টা সমষ্টিৰ ভিতৰত 2-3টা MCLA জিকিব নাই এই কথাবিলাক আমি মানে সন্দেহ হৈছোঁ আৰু UPPL তো আজি চৰকাৰ গঠন কৰাটো দূৰৰে কথা মানে সপোনৰ মানে কথা তেওঁলোকে আজি তাৰিখত মানে বাস্তৱত 2-3জন MCLA জিকিব পৰা এটা পৰিৱেশ আমি দেখা নাই